Hello guys, welcome to my channel Sahin Creative Zone. মই Sahin Farhat আজি আপোনালোকৰ কাষত এটা নতুন ভিডিও লৈ আহিছো। এই ভিডিওটো হৈছে এটা ওয়ান্ডাৰফুল প্লেস যিটোৰ নাম হৈছে গুৱাহাটীৰে ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পাৰ্ক। আৰু মই আহিছো আজি মোৰ কাজিনৰ লগত এই ভিডিওটো কৰিবলৈ। ভিডিওটো মই আৰম্ভণিৰ পৰা দেখাইছো, আপোনালোকে চাই থাকিব। ইয়াত এন্ট্ৰি ফিজ হ'ব টিকেটৰ per head 50 rupees ke aru jikhon chart dekhwaisu hekhon hoise eventor yate bohutu dhonor event jene commercial photoshoot commercial video shoot and cultural kisuman program ase hebur apnaloke yate koribo paribo etia ami bhitorole khumai ahisu bhitorole khumai moi jenekwa apunak dekhaisu video tu amar left side right side ke gole ami ki dekhiboloi pam dhuniya ke apnalokok simple ke dekhwabo chesta korim প্ৰথমে খুমাই আমি দেখিলো যে দুটা ৰাস্তা আছে এটা ৰাইট সাইড এটা লেফট সাইড আমি প্ৰথমে ৰাইট সাইডে গলো কিয়নো আপোনালোকক যেটো দেখাব বিচাৰিছো আমি দুপৰীয়া গৈছো কাৰণে তো হেতু কাৰণে আমি ৰাইট সাইডে যাব লগিয়া হৈছে আৰু ৰাইট সাইডে গৈ আমি এনেকুৱাকে দেখিছো ওপৰৰ ফালৰ পৰা যদি আমি চাও তলৰ ফালে তে এনেকুৱাকে দেখিবলৈ পাম আৰু ইয়াতে নামিবলৈ যেটো ৰাস্তা আছে এনেকুৱাকে চিৰিখন দিয়া আছে পুন প্ৰথমে গৈ আমি এটা ইম্পৰ্টেন্ট পাৰ্ট হিচাপে ভাবি থৈ দিছিলো আৰু হেতুৱে আমি উঠাব কাৰণে চেষ্টা কৰিছিলো টাইম মোক ক'লে যে এইটো আমি প্ৰথমে উঠাব লগিয়া আৰু এইটো হয়তো বেছি সময়লৈকে নাপাম সেই কাৰণে আমি ফাৰ্স্ট প্ৰায়োৰিটিত ৰাখিছিলো আৰু হেতু হৈছে সূৰ্য অস্ত যোৱাৰ সময় যেটো সানসেট আমি দেখিব পাও হিয়াৰে ভিউ এই সানসেট ভিউটো যেতিয়া আমি গৈ দেখিলো বৰ ভাল লাগিল আৰু মই ভাবিলো যে এই মোৰ ভিডিওটোৰ জৰিয়তে আপোনালোকে দেখিব পাইছে আৰু যেতিয়া ভিজিট কৰিব আহিব এইটো চাবলৈ যেন নাপাহৰে সেই কাৰণে মই স্পেশালি আপোনাক ইয়াৰে বিষয়ে জনালো ওয়েট এয়া কি দেখিলো সানসেট ভিডিওৰ লগত এইটো হৈছে এখন জাহাজ এই জাহাজটোৰ নাম হৈছে এলফেজগো ইয়াত ভিজিট কৰিবলৈ বাহিৰৰ পৰাও লোক আহিছিল হয় এই জাহাজখন ফেমাস জাহাজ এলফেজগো জাহাজ ইয়াতে আপোনালোকে যদি ভিজিট কৰে তেনে হলে আপোনালোকে উজন বজাৰৰ পথটো যে আছে সেই পথেদি আপোনালোকে যাব লাগিব ইয়াত এন্ট্ৰি ফিজ কোনো ধৰণৰ নালাগে আৰু ইয়াতে এন্ট্ৰি কৰাৰ পিছত ইয়াতে ভিতৰলৈ যাব আৰু ৰেষ্টুৰেণ্টৰ যেটো আপোনালোকে ফেসিলিটি পায় হেতু ইয়াতে পাব আৰু লগতে সিংগিং কিছুমান পাৰ্টিসিপেশন হয় সেইবোৰতো আপোনালোকে পাৰ্টিসিপেট কৰিব পাৰিব আৰু খুব আনন্দ কৰিব ইয়াতে মই পাৰ্সোনালি গৈছো আৰু নিজে যেটো পাৰ্সোনাল এক্সপেৰিয়েন্স পাইছো হেতুৱে আপোনালোকক জনাইছো এতিয়া মই যেটো দেখাইছো হেতু হৈছে আপোনাৰ ৰোপৱে টাৰ্মিনেল গুৱাহাটীৰ মোস্ট ফেমাস ইয়াৰে দুটা টাৰ্মিনেল আছে এটা হল আপোনাৰ গুৱাহাটীৰ নেহেৰু পাৰ্কৰ কাষত আৰু সেকেন্ডটো হৈছে আপোনাৰ নৰ্থ গুৱাহাটীত পৰে যেটো ৰাজেটৱাৰ ভিলেজ বুলি কয় এটো আপোনাৰ দল গোবিন্দ টেম্পলৰ কাষত ইয়াৰে এন্ট্ৰি ফিজটো হ'ব আপোনাৰ পাৰ হেড 100k এই পাৰ্কখনত সানসেট চাবলৈ যে নামি গলো আমি তেনেকুৱা ৰাস্তাটোত লেফট সাইড আৰু ৰাইট সাইড দুটা আপোনাৰ সানসেট ভিউ প্লেস আছে ইয়াতে আপুনি ৰাইট সাইডৰ পৰাও যেনেকুৱা মই ভিডিও কৰিছো তেনেকুৱা ৰাইট সাইডৰ পৰাও আপোনালোকে ইয়াৰে সানসেট ভিউটো চাব পাৰিব আৰু এটা আছে আপোনাৰ লেফট সাইডে হিফালৰ পৰা আপোনালোকে ধুনিয়াকে চাব পাৰে ৰাইট সাইডে যেতিয়া আমি এন্ট্ৰি কৰিলো তেতিয়া আমি তিনটা ভিউ দেখিবলৈ পালো এটা হল আপোনাৰ যেটো সানসেট যেটো আপোনালোকে ভিজিট কৰিলে দেখিবলৈ একেবাৰে নাপাহৰিব আৰু সেকেন্ডটো হল আমাৰ এলফেজগো জাহাজখন যেটো আপোনালোকে ভিজিট কৰিব বৰ ভাল পাব আৰু থাৰ্ডটো হল আপোনাৰ ৰোপৱে যি সকলে এতিয়ালৈকে ৰোপৱেত উঠা নাই তেখেতে ভিজিট কৰিব পাৰিব এতিয়া আমি ওপৰলৈ আহিলো আৰু গোটেই যিবোৰ আছে লেফট সাইডে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এখিনি হৈছে এটা প্লেগ্ৰাউণ্ড এৰিয়া ইয়াতে সৰু ল'ৰা ছোৱালী খেলা ধুলাও কৰিব পাৰে আৰু যিবোৰ লোক আছে সেই সকল ইয়াতে অকমান টাইম জিৰণি লৈ মই দেখিছো ইয়াতে বহুতো লোক আহিছে আৰু ইয়াতে অকমান টাইম হলেও জিৰণি লৈছে কিয়নো প্লেসটো আপোনাৰ ডাঙৰ আছে আৰু ঘুৰিও আপোনাৰ হয়তো ভাগৰো লাগিব পাৰে তো যদিহে আপোনালোকে ভিজিট কৰে আৰু আপোনালোকৰ ঘুৰি ভাগৰ লাগে এইখিনি যিখিনি প্লেস মই দেখাইছো ইয়াতে অকমান টাইম জিৰণি ল'ব আপোনালোকেও হয়তো নিশ্চয় ভাল পাব
ইয়াৰে পৰা যদি মই চিধাকৈ যাওঁ তেনেহ'লে ইয়াতে এটা পুখুৰী দেখিবলৈ পাম আৰু এই পুখুৰীটো কি কি আছে, কি কি দেখিবলৈ পাব আৰু কিমান ধুনীয়া পুখুৰী হয় এইটো আৰু কিমান ডাঙৰ। আহক আমি পুখুৰীটোৰ ওচৰলৈ যাওঁ আৰু চাব চেষ্টা কৰোঁ যে এই পুখুৰীটো কিমান ধুনীয়া। যেতিয়া আপোনালোকে ইয়াতে আহিব অকণমান টাইম বহিব আৰু ইয়াতে খালী ভৰি অকণমান পানীত ভৰিকেইখন যদি দিয়ে তেনেহ'লে পানীৰ অনুভৱটো কৰিব পাব। আৰু যদি আপোনালোকে নিবিচাৰে তেনেহ'লে অকণমান আঁতৰত বহি দি আপোনালোকে দূৰৰ পৰাও চাই অনুভৱ কৰিব পাৰিব। ভিডিঅ'টোৰ আৰম্ভণিত মই কৈছিলোঁ যে এইটো এটা ৱাণ্ডাৰফুল প্লেচ। ৱাণ্ডাৰফুল প্লেচ কোৱাৰ আঁৰত এটা ৰিজন সোমাই আছিলে আৰু সেই ৰিজনটো মই এতিয়া আপোনালোকক জনাম। সেই ৰিজনটো হৈছে ইয়াতে মই দেখিব পালোঁ প্ৰকাণ্ড গছ আৰু সেই গছটো হৈছিলে খেজুৰৰ গছ। ইমান ধুনীয়া লাগিছে খেজুৰৰ গছ কেইজোপা দেখি, ইমান ওখ আৰু ইমান ইউনিক, বৰ ধুনীয়া দেখিব। আৰু আপুনিও ক'ব যে কিয়নো এইটো ডুবাইতে আছোঁ নেকি আমি। মই ফিল কৰিছোঁ যে এনেকুৱা লাগিছে যেন মই ডুবাইতে আছোঁ। আপোনালোকে কমেণ্টত জনাব যে আপোনালোকৰো দেখাত কেনেকুৱা লাগিছে। চাওঁতে চাওঁতে সন্ধিয়া হ'ল আৰু ইয়াতে সন্ধিয়া হোৱাৰ লগতে যিটো দৃশ্য দেখিছোঁ বৰ ভাল লাগিছে। লাইটিঙৰ কথাই ক'ম নে আপোনালোকৰ ইয়াতে যিবোৰ গছ গছনি আছে সেই গছ গছনিবোৰৰে কথা কওঁ। গছ গছনিবোৰ দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে চাব আৰু হয়তো আপোনালোকে যদি বিচাৰে নিজৰ ঘৰৰ কাৰণেও আপোনালোকে ৰুব পাৰে। সন্ধিয়া হোৱাৰ লগতে ইয়াতে চৰাই চিৰিকটিবোৰ নিজৰ ঘৰলৈ উভতি গৈছে। এই দৃশ্য চাই মই বৰ ভাল পাইছোঁ, কাৰণ কিয় মোৰ কাৰণে এনেকুৱা দৃশ্য দেখাটো সৰু কথা নহয়। মই যিটো প্লেচত থাকোঁ ইয়াৰ পৰা মই এনেকুৱা দৃশ্য দেখাটো সম্ভৱ নহয়। আপোনাৰ কাৰণে যদি সম্ভৱ হয় তেনেহ'লে আপুনি বৰ লাকি। এই পাৰ্কখনৰ উদ্ঘাটন হৈছিলে 20 জানুৱাৰী 2024 আৰু এই পাৰ্কখনৰ উদ্ঘাটনৰ উদ্দেশ্যে আহিছিলে আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। ইয়াতে মই এটা বস্তু মন কৰিছোঁ যে ইয়াতে আপোনাৰ পুখুৰীটোৰ ছাইডত মই দেখিবলৈ পাইছোঁ কিছুমান লোক বহি আছে ইয়াতে আৰু অনুভৱ কৰিছে শান্তি। আৰু আপোনাৰ গ্ৰীনেৰী এৰিয়া যিখিনি কৈছিলোঁ মই প্লেগ্ৰাউণ্ড, তাতেও বহুতো লোক বহিছে আৰু শান্তি বিচাৰিছে। আৰু আপোনাৰ ছানছেট ভিউটো য'ত আপোনালোকক দেখাইছিলোঁ তাতেও হয়তো কিবা এটা শান্তি অনুভৱ কৰিছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু যদি ভাল লাগিছে লাইক কৰি দিব আৰু কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতেই সামৰিলোঁ। মই আৰু মোৰ কাজিন আপোনাৰ পৰা বিদায় ল'লোঁ। নেক্সট ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে খুদা হাফিজ, ভালে থাকিব।